वेलकाम बैक टू माई चैनल बंधु बान्धवी सकल এই ভিডিওৰ জৰিয়তে আপোনালোকে 20টা মান ইংলিশ পেডাগজিৰ মাল্টিপল কোৱেশ্চনছ পাব যেবিলাকে যোৱা বিভিন্ন ধৰণৰ পৰীক্ষাত আহিছে যেনেকৈ ৰাজস্থান টেট তাৰ পিছত ইউপি টেট ওয়েস্ট বেংগল টেট ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ টেটত এই প্ৰশ্নবিলাক কিন্তু আহিছে গতিকে এই ভিডিওৰ জৰিয়তে আপোনালোকে গোটেইখিনি জানিবলৈ সক্ষম হ'ব সো কাইন্ডলি ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু প্ৰশ্নবিলাকৰ লগত আপোনালোকে অলপ চিনাকি হৈ লওক সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ ইয়াৰ লগতে মই এইখিনিও কওঁ যে মোৰ বিভিন্ন ধৰণৰ প্লেলিষ্টবিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে গতিকে আপোনালোকে তাৰ পৰা আপোনাৰ প্ৰয়োজনীয়খিনি বিচাৰি উলিয়াই আপোনালোকে চাই ল'ব পাৰে ওকে প্ৰথম প্ৰশ্নটো আছে the primary function of language মানে languageৰ primary functions কি আছে expressing feeling a mean of communication and thinking b আছে to control over other people as language is a social act তাৰপিছত c নম্বৰ আছে a neither a nor b or both a and b এই কোনটো হ'ব শুদ্ধ অপচন language actually mean of communication language মানে a mean of communication আৰু এটো সোশ্যাল এক্টো নিয়ন্ত্ৰণ কৰে কন্ট্ৰোল কৰে গতিকে এই ক্ষেত্ৰত এ আৰু বি দুইটা आंसर হ'ব গতিকে অপচন ডি হ'ব ইয়াৰ শুদ্ধ both b a and b ঠিক আছে দুই নম্বৰ প্ৰশ্নটো আছে কমন ওভাৰ ল্যাঙ্গুৱেজ গিভস এ ফিলিং অফ মানে কমন ওভাৰ ল্যাঙ্গুৱেজটো কোন ধৰণৰ ফিলিংস দিয়ে কনফিডেন্স এটো সাবস্ট্ৰাকশন সিকিউৰিটি নান অফ দিস গতিকে এই ক্ষেত্ৰত কিন্তু নান অফ দিস হ'ব শুদ্ধ অপচন কাৰণ কমান্ড ওভাৰ মানে আদেশ বা উপদেশ এইবিলাক কিন্তু এইটো কিন্তু আমাৰ কোনো কনফিডেন্স এইবিলাকৰ ভিতৰত নপৰে গতিকে ইয়াত অপচন ডি হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ আছে when language is learned without any practical practice it is called as dash learning first language acquisition or erudition গতিকে ইয়াৰ ভিতৰত শুদ্ধ অপচনটো কি actually যেতিয়া কোনো এটা ভাষা আমি উইদাউট প্ৰেক্টিস শিকো এইটো অনলি ফৰ ফাৰ্স্ট ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত ঠিক আছে প্ৰথম ভাষাটো কেতিয়াও আমাক প্ৰেক্টিসৰ প্ৰয়োজন নহয় গতিকে অপচন বি হ'ব ইয়াত শুদ্ধ উত্তৰ 4 নম্বৰটো আছে which method is based on theory from example to generalization এইটো কোনটো মেথডত যে এক্সাম্পলৰ পৰা জেনাৰেলাইজেশন যেটো প্ৰসেস আছে আমি যেটো আমি শ্ৰেণীকোঠাত শিক্ষাদান দিও এক্সাম্পল মানে উদাহৰণৰ পৰা আমি জেনাৰেট যি প্ৰসেস আছে ইয়ালৈ গতি কৰো এইটো কোনটো তলৰ মেথডত ডিডাক্টিভ মেথড ইন্ডাক্টিভ প্ৰজেক্ট মেথড অৰ সিনথেসিস মেথড কোনটো এই ক্ষেত্ৰত মনত ৰাখিব এক্সাম্পলৰ পৰা জেনাৰেলাইজেশন আমি যাব পাৰো ইন্ডাক্টিভ মেথডৰ জৰিয়তে গতিকে ইয়াত হ'ব ইন্ডাক্টিভ মেথড 5 নম্বৰ প্ৰশ্নটো the aim of remedial teaching program RTP বুলিয়ে কোৱা হয় is to provide remedial teaching to provide কৰে আমাৰ মেইন উদ্দেশ্যটো কি learning support to pupils who lag far behind their counterparts in school performance or systematic training to develop pupils generic skill and ইয়াত দিছে অপচন কেইটা যে A and B only A none of this গতিকে এই ক্ষেত্ৰত কোনটো হ'ব ইয়াৰ শুদ্ধ অপচন মনত ৰাখিব ইয়াত A আৰু B এই দুটাই কিন্তু ৰিমেডিয়েল টিচিংত এই দুটা ক্ষেত্ৰত কিন্তু আমাৰ ডেভেলপ কৰাৰ উদ্দেশ্য গতিকে অপচন A and B হ'ব ৰাইট বা শুদ্ধ উত্তৰ IEP stand for ইয়াৰ মানে কি ইয়াৰ ফুল ফৰ্মটা কি ইন্টাৰনেশ্যনেল এডুকেশ্যন প্ৰগ্ৰাম ইণ্ডিয়ান এডুকেশ্যনেল প্ৰগ্ৰাম অৰ ইণ্ডিভিজুৱেলাইজ এডুকেশ্যনেল প্ৰগ্ৰাম or internet educational program এটোৰ মিনিং কি এটোৰ মিনিং হল IEP মানে ইন্টাৰনেশ্যনেল এডুকেশ্যনাল প্ৰগ্ৰাম ঠিক আছে গতিকে অপচন এ হ'ব ইয়াত শুদ্ধ উত্তৰ 7 নম্বৰটো আছে decorum in spoken language pertains to মানে স্পোকেন ল্যাঙ্গুৱেজৰ decorum শব্দটোৰ দ্বাৰা এটো কি মানে এটো বুজায় যে correct grammatical uses voice quality of loudness clarity and purity of style or appropriate gestures so decorum কথাটো মানে ডেকোৰেশন কৰা স্পিকিংত যেতিয়া appropriate gesture দি আপোনালোকে স্পিকিং কৰিব তেতিয়া কিন্তু এটো হল decorum গতিকে ইয়াত অপচন ডি হ'ব শুদ্ধ appropriate gestures
8 নম্বৰটো আছে এ গুড প্যাৰাগ্ৰাফ ৰাইটিং ইন ইংলিছ ইনভলভ এটা ইংলিছত এটা গুড প্যাৰাগ্ৰাফ ৰাইটিঙত কি ইনভলভ হয় ইনডেক্স প্ৰেজেন্টেশন এণ্ড কোহাৰেন্স ফ্লোৱাৰী লেংগুৱেজ অৰ লেজিবল হেণ্ডৰাইটিং অৰ কাৰেক্ট পাঞ্চুৱেশ্যন মাৰ্কছ তো কোনটো হ'ব ইয়াত শুদ্ধ একচুৱেলি এ গুড প্যাৰাগ্ৰাফ ৰাইটিং মোৰ PDF মানে পেডাগজিৰ ভিডিঅ'ত এইবিলাক উল্লেখ কৰা আছে এ গুড প্যাৰাগ্ৰাফ ৰাইটিঙৰ মানে মেইন যেটো সিম্পটম বা সিম্বল ইয়াৰ মেইন চিহ্ন হ'ল যাত আইডিয়াছ থাকিব লাগিব প্ৰেজেন্টেশনছ এণ্ড কোহাৰেন্স গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 9 নম্বৰটো আছে দ্য ফাৰ্ষ্ট জেনাৰেশ্যন লাৰ্নাৰ আৰ দোজ হু আৰ এইটো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন ফাৰ্ষ্ট জেনাৰেশ্যন লাৰ্নাৰ বুলি আমি কি বুজাওঁ যে লাৰ্নিং বেংগলী ফৰ ফাৰ্ষ্ট টাইম অৰ লাৰ্নিং এছামিজ ফ্ৰম ফাৰ্ষ্ট টাইম অৰ লাৰ্নিং হোৱাট এভাৰ এনি লেংগুৱেজ থাকিব পাৰে অৰ লাৰ্নিং ইংলিছ ফৰ দ্য ফাৰ্ষ্ট টাইম অৰ দ্য ফাৰ্ষ্ট টাইম ফ্ৰম দেয়াৰ ফেমিলি টু কাম টু দ্য স্কুল অৰ কামিং ফাৰ্ষ্ট টাইম টু স্কুল টু চিক এডমিশ্যন তো এই ক্ষেত্ৰত মনত ৰাখিব যে ফাৰ্ষ্ট জেনাৰেশ্যন লাৰ্নাৰ মানে এখন ফেমিলিৰ পৰা প্ৰথম যদি কোনোবাই স্কুলত আহে গতিকে এইটো কোৱা হয় ফাৰ্ষ্ট জেনাৰেশ্যন তো দ্য ফাৰ্ষ্ট জেনাৰেশ্যন ফ্ৰম দেয়াৰ ফেমিলি টু কাম টু স্কুল অপশ্যন চি ইয়াত শুদ্ধ হ'ব 10 নম্বৰটো আছে দ্য হোল লেংগুৱেজ পাৰ্সপেক্টিভছ ইজ হোল লেংগুৱেজৰ যেটো ধাৰণা এটো কি আশা কৰিব পাৰি ইয়াৰ জৰিয়তে যে টিচিং অফ লেংগুৱেজ স্কিল ইন এন ইণ্টিগ্ৰেটেড মেনাৰ or teaching of LRs RW separately teaching micro skill first or teaching for learning kuntu teaching for learning শিক্ষাৰ কাৰণে learning গতিকে ইয়াত কোনটো শুদ্ধ হ'ব মন দেখিবা হোল ল্যাঙ্গুৱেজ এপ্ৰোচ যেটো আছে এই এপ্ৰোচটো টোটাল ইয়াৰ ডিপেন্ড কৰিব যদি এই LSRW টো ইন্টিগ্ৰেটেড মানে এটাৰ পিছত মানে গোটেইকেইটা খামুৰি একেলগে এটা সিস্টেমৰ সিকোয়েন্স যদি আমি শিকাও তেতিয়াহলে কিন্তু ইয়া সঠিক হোল ল্যাঙ্গুৱেজ যেটো আমাৰ এপ্ৰোচ আৰু তেতিয়া লৰা ছোৱালী কিন্তু গোটেইখিনি শিকি ল'ব গতিকে অপশ্যন এ হ'ব ইয়াত শুদ্ধ টিচিং অফ ল্যাঙ্গুৱেজ স্কিল ইন এন ইন্টিগ্ৰেটেড মেনাৰ নেক্সট আছে কন্টিনিউয়াস কম্প্ৰিহেনসিভ ইভালুৱেচন ইজ হোৱাট কন্টিনিউয়াস কম্প্ৰিহেনসিভ CCE বুলি ইয়াক কোৱা হয় সো ইয়াৰ মিনিংটো কি এটো কি বুজায় অ্যাসেসমেন্ট অফ লাৰ্নাৰ্ছ while লাৰ্নিং অৰ পিৰিয়ডিক কন্ডাক্ট অফ এক্সামছ অৰ কন্টিনিউয়াস টেষ্টিং অৰ কন্টিনিউয়াস অ্যাসেসমেন্ট গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব Continuous comprehensive evaluation means continuous assessment. Barnor প্রশ্নটা আছে students are asked to read a short text and points for discussion. What skill is involved here? তার মানে লৰা ছোৱালীক যদি আমি কিবা পঢ়ি তাৰ পৰা প্ৰশ্ন আলোচনা কৰিবলৈ দিও এই ক্ষেত্ৰত কোনটো স্কিল ইয়াত মানে এসেস কৰা আছে বা কোনটো স্কিলৰ কথা কোৱা আছে সো স্পিকিং অৰ ৰাইটিং ষ্টাডি স্কিল অৰ লিসেনিং ইয়াত মনত ৰাখিব ডিসকাশন যেতিয়া কৰিব তেতিয়া কথা পাতিব গতিকে স্পিকিং স্কিল হল ইয়াত মেইনলি ইনভলভ 13 নম্বৰটো problems of spelling correction student can be easily solved এইবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট কোশ্চেন মানে স্পেলিং এৰৰ যিবিলাক লৰা ছোৱালী স্পেলিংৰ ক্ষেত্ৰত যেটো প্ৰবলেম এইটো আমি কেনেদৰে এইটো সলভ কৰিব পাৰি কোনটো প্ৰসেছৰ জৰিয়তে ডিক্টেশন অৰ ডিকশনাৰী টেক্সট বুকস অৰ টিচিং এইডছ most appropriate is here dictation যদি আমি লৰা ছোৱালীক সুতলিপি কৰক তেতিয়াহলে ইহঁতে স্পেলিং এৰৰটো লাহে লাহে ডেভেলপ হ'ব which one is not a language component কোনটো ল্যাঙ্গুৱেজৰ এটা কম্পোনেন্ট হয় এটা উপাদান নহয় স্ট্ৰাকচাৰ সাউন্ড স্ক্ৰিপ্ট অৰ ভোকাবুলাৰি এই তিনিটা ইয়াৰ ক্ষেত্ৰত তিনিটা এটো হয় সাউন্ডও হয় ভোকাবুলাৰি হল গতিকে স্ক্ৰিপ্টটো ল্যাঙ্গুৱেজৰ এটা এলিমেন্ট নহয় গতিকে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ ড্যাশ ইজ এ প্ৰিৰিকুইজিট টু লাৰ্নিং এ ল্যাঙ্গুৱেজ শিক্ষাৰ প্ৰিৰিকুইজিট পূৰ্ব কি দৰকাৰ মানে কি শিক্ষাৰ আগতে কোনটো বস্তু বেছি জৰুৰী এটা হল মোটিভেশন ৰিডিং ষ্টৰিজ নয়িং ওয়ার্ডস ফৰ देयर মিনিং অর নলেজ অফ গ্রামার কোনটো ইয়াত প্ৰিৰিকুইজিট অফ ল্যাঙ্গুৱেজ লাৰ্নিং ইজ মোস্ট ইম্পৰ্টেন্ট যেটো মেইন দৰকাৰ এটা হল মোটিভেশন গতিকে অপশ্যন এ হ'ব ইয়াত শুদ্ধ ড্যাশ ইজ দ্য ফাদাৰ অফ মডাৰ্ণ ল্যাঙ্গুৱেজ মানে মডাৰ্ণ ল্যাঙ্গুৱেজৰ ফাদাৰ কোন মই কৈ দিলো ইয়াত অলপ হেৰি অস্পষ্ট আছে যদিও সো মডাৰ্ণ ল্যাঙ্গুৱেজৰ ফাদাৰ বুলি জনক বুলি কাক কোৱা হয় ব্লুমছ চমস্কি চৌচাৰ অৰ নান ইট ব্লুমছ নহয় গতিকে নন চমস্কি ইজ দ্য ফাদাৰ অফ দ্য মডাৰ্ণ ল্যাঙ্গুৱেজ কনস্ট্ৰাকটিভ এপ্ৰোচ টু ল্যাঙ্গুৱেজ লাৰ্নাৰ প্ৰমোটস যে কনস্ট্ৰাকটিভ যেটো এপ্ৰোচ আছে এইটো ল্যাঙ্গুৱেজ লাৰ্নাৰক কি প্ৰমোট কৰে child centered approach or classroom noise a teacher centered approach or culture of science কোনটো আমি সদায় আগত এইটো সিস্টেম আছিল টিচাৰ সেন্ট্ৰিক কিন্তু এতিয়া যিবিলাক মেথড প্ৰসেস এপ্ৰোচ ডেভেলপ হৈ আছে দিনে দিনে
এইবিলাক কিন্তু সদায় আমি কিন্তু এতিয়াৰ ফ'কাছ কিন্তু চাইল্ড চেণ্ট্ৰিক যিকোনো শিক্ষাদান প্ৰচেছটো আজিকালি হ'ল চাইল্ড চেণ্ট্ৰিক গতিকে অপশ্যন এ হ'ব শুদ্ধ ফোনেম এ ফোনেম ইজ ডেছ চাউণ্ড পেটাৰ্ণ ছিংগল চাউণ্ড ইউনিট অৰ লেক্সিকেল আইটেম অৰ নান কোনটো ফোন যিহেতু ফোন কথাটো আছে ফোন মানে তাত চাউণ্ড থাকিব গতিকে চাউণ্ড পেটাৰ্ণ নহয় ছিংগল চাউণ্ড ইউনিট ইজ ফোনেম এ পজিটিভ ইণ্টাৰফাৰেঞ্চ ইজ এ কাইণ্ড অফ ডেছ ইণ্টাৰফাৰেঞ্চ টাৰ্গেট লেংগুৱেজ ফৰেইন লেংগুৱেজ নেটিভ লেংগুৱেজ অৰ অল এইটো ইয়াত হ'ব নেটিভ লেংগুৱেজ ঠিক আছে নাম্বাৰ লাষ্ট ওৱান ইজ হিয়াৰ লেংগুৱেজ একুইজিশ্যন কেন বি অট'মেটিকেলি অ্যাটেইন ফেভাৰ্ড হুইচ ওৱান কগনিটিভ বিহেভিয়াৰাইজড অৰ এ এণ্ড বি এণ্ড নান ইয়াত হ'ব অপশ্যন এ শুদ্ধ উত্তৰ লেংগুৱেজ একুইজিশ্যন এইটো একুইজিশ্যনটো কগনিটিভৰ ওপৰত ডেভেলপ কৰি হ'ল কাৰণ কগনিটিভ হ'ল আপোনাৰ হেৰি বিকাশ চ' এইটো কগনিটিভৰ লগত জড়িত গতিকে এইটো ইয়াত হ'ব শুদ্ধ উত্তৰ চ' এইখিনি আছিল আজিৰ 20মান পেডাগজিকেল প্ৰশ্ন আপোনালোকক যদি ভাল লাগিছে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব অ'কে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'